ঐ কুলক্ষণী, তই যে ইমান দেৰিলৈকে তোৰ ৰুমতে সোমাই আছ, ঘৰৰ কাম বন কৰিবলৈ এৰিলি নেকি? হা খুৰীদেউ, ৰুমটো চাফা কৰি বাহিৰৰ কামবোৰ কৰিবলৈ যাব ওলাইছিলোঁ। খুৰীদেউ, আজি আপুনি ইমান সোনকালে উঠিলে যে? চা, মই মানে দেৰিলৈকে শুই থাকিব লাগিছিলে, তেতিয়াহে তই সকলো নিজৰ মতে কৰিব পাৰিলিহেঁতেন। তই জাননে আজি যে ৰিম্পীৰ পৰীক্ষা আছে বুলি? নিজেতো পঢ়া শুনা কৰিবলৈতো নাই, একো এটাতো পঢ়া শুনাৰ প্ৰতি একো জ্ঞানেই নাই। এতিয়া মোৰ ছোৱালীজনী ভালকৈ পঢ়িছেতো, তোৰ হিংসা মানে। তোক নপঢ়ালোঁ, নিজৰ ছোৱালীজনীক ভালকৈ পঢ়ালোঁ বুলি তই কি বদলা লৈছ নেকি? তোক যে মই এতিয়া তোৰ ৰুমত আহি কাম কৰিবলৈ ক'বলগীয়া হৈছে। মোৰ লগত তই বেছি নাটক দেখাই নাথাকিবি। তোক মই ভালে ভালে কৈছোঁ, এইখন ঘৰত যদি তোৰ থাকিবলৈ মন আছে, তেতিয়াহ'লে তই চাকৰণিৰ দৰে কাম কৰি থাকিবই লাগিব। তই কি ভাবিছ? তোক ইয়াত মই মহাৰাণীৰ দৰে ৰাখিম বুলি ভাবিছ নেকি? লাজ নালাগে চালা? জন্ম হৈয়ে গোটেই ঘৰখন খালী। হা, উপায় নাইকিয়াতহে তোক সৰুৰ পৰা ডাঙৰ কৰিলোঁ, আৰু এতিয়া ডাঙৰ হৈ তোৰ ইমান বাহানা। কাম কৰিবলৈ তোৰ অলপো মন নাই, হয় নাই? যা, এতিয়াই গোটেই কামবোৰ কৰগৈ। আৰু শুন, বাথৰুমত মই আমাৰ তিনিওটাৰে কাপোৰ চাৰ্ফত দি তিয়াই থৈছোঁ। কামখিনি কৰি শেষ কৰিয়ে কাপোৰখিনি ধুই দিবি। ৰ'দটো অলপ পাছত ভালকৈ ওলাব, আৰু ৰ'দত ভালকৈ মেলি দিবি। এতিয়া আৰু তই কিবা বনাবি বুলি মই বাট চাই থাকিবলৈ নাই। মোৰ ছোৱালীৰ পৰীক্ষা আছে যেতিয়া মই নিজেই সজাগ হৈছোঁ। কিটচেনত সোমাবলৈ কোনো দৰকাৰ নাই। মই ভাত চব্জি বনাই থৈছোঁ। তাৰ বাহিৰত যিমান কাম আছে সকলো কাম কৰি শেষ কৰিবি। বুজিলি নহয় তই? বুজিলোঁ খুৰী। যা এতিয়া মোৰ চকুৰ আগৰ পৰা। কুলক্ষণীজনী এইজনী মুখখন যে একেবাৰে চাবলৈ মন নাযায়। পায়ো নাই নহয় আকৌ। মা, অ' মা। অঁ মাজনী, মই অলপ বাহিৰলৈ ওলাই যাওঁ, বজাৰ অলপ কৰিব আছে। লগৰ কেইজনীকো ফোন কৰি মাতিছোঁ। আমি আজি তিনিওজনীয়ে মিলি বজাৰ চজাৰ কৰি বাহিৰতে খাই আহিম। অঁ, তই আকৌ বজাৰ কৰিবলৈ পইচা ক'ত পালি? মইচোন তোক পইচা দিয়া নাই। চিন্তা নকৰিবা মা, দীপকে মোক পইচা দিছে বজাৰ কৰিবলৈ। আই ঐ দেহি, দীপক ল'ৰাটো যে ইমান ভাল। তোক যে ইমান বুজি পায়, সঁচাকৈ তাৰ নিচিনা ভাল ল'ৰা পাবলৈ কিন্তু ভাগ্য লাগিব। তই আকৌ হাই কাজিয়া কৰি তাৰ লগত এই সম্পৰ্ক ভংগ নকৰিবি আকৌ। আহা মা, কি যে কথা কোৱা আৰু। সি যদি একো ভুল নকৰে মইনো কিয় তাক এৰিম বাৰু। আৰু শুনা, অহা সপ্তাহত টাউনত মেলা আছে। মোক কিন্তু মেলা চাবলৈ পইচা লাগিব আকৌ, তোমাক মই এতিয়াই কৈ দিছোঁ। আৰু তোমালোকেও যাওঁ ক'লে যাব পাৰিবা, বহুত ডাঙৰ মেলা পাতিব। অঁ হয় নেকি? যাম আকৌ তেনেহ'লে। মোৰ আকৌ এইবোৰ চাই বৰ ভাল লাগে নহয় মাজনী। তেতিয়াহ'লে দেউতাক কৈ পইচা গোটাবা, গোটেই পৰিয়ালটোৱে একেলগে মেলা চাবলৈ যাব পাৰিম। শুনাচোন, কালি মোৰ চাৰ্ট এটা তোমাক ধুবলৈ কৈছিলোঁ, চাৰ্টটো যে তুমি ধুবলৈ নিনিলা। অহ' মই একেবাৰে পাহৰিলোঁ। এই মৰতিজনীক কৈছিলোঁ নহয় মই ভালকৈ চাই ল'বি কি ধুবলৈ আছে কি ধুবলৈ নাই বুলি। মই আকৌ চাৰ্ফত দিবলৈ পাহৰি থাকিলোঁ নহয় চাৰ্টটো। মা, তুমি দেখোন জানাই এইজনী মূৰত একো নাই বুলি, তথাপিও কিয় যে কাম কৰিবলৈ দিয়া নহয়। অ' তাইক কাম কৰিবলৈ নিদি এইখন ঘৰত আৰামত বহাই বহাই খোৱালেহে হ'ব। তাইক মই বহাই বহাই কেতিয়াও খুৱাব নোৱাৰোঁ। আচ্ছা ঠিক আছে, তাইৰ লগত তুমি যি কৰা কৰা, কিন্তু মই এতিয়া যাওঁ, নহ'লে আকৌ দেৰি হৈ যাব। ঠিক আছে মাজনী, পাৰিলে মোলৈও কিবা এটা লৈ আহিবি। চাম বাৰু। আই ঐ দেহি, নিজৰতো পইচা পাতি দিবলৈ নাই, ভাল যে ধনী ঘৰৰ ল'ৰা এটা চালে মাজনীয়ে। তাইক যেনে তেনে কৰি ভাল ধনী ঘৰৰ ল'ৰা এটালৈ দি দিব পাৰিলেই মোৰ চিন্তা দূৰ হ'ব। আৰু এই কুলক্ষণীজনীক গোটেই জীৱন এইখন ঘৰত চাকৰণি খটুৱাম, তেতিয়াহে যদি মোৰ মনটোৱে শান্তি পায়। খুৰাদেউ, আপুনি মোক মাতিছিলে, কওকচোন। অঁ মাজনী, দিনৰ দিনটো ঘৰখনৰ কামতে ব্যস্ত হৈ থাক, নিজৰ কথাও অলপ চিন্তা কৰিবিচোন। নিজৰ কথানো কি চিন্তা কৰিম খুৰাদেউ, আপোনালোকৰ বাহিৰেনো মোৰ এইখন পৃথিৱীত কোন আছে? হ'ব, এতিয়া তই আমাৰ কাৰণে চিন্তা কৰি থাকিব নালাগে, এতিয়া অকল নিজৰ কথা ভাব। তোৰ বিয়াৰ বয়সো পালেহি নহয় জানো? সদায় এনেকৈ গোটেই জীৱন এইখন ঘৰতে থাকিম বুলি ভাবিছ নেকি? খুৰীয়েৰৰ সেই গালি সপনি খাই খাই। ভাল ল'ৰা এটা পাৰিলে চা, ময়ো চাইছোঁ বাৰু। এইবোৰ আপুনি কি কৈছে খুৰাদেউ? মই দেখোন বিয়াৰ কথা ভবাই নাই, আৰু মোকনো কোনে বিয়া কৰাব কওকচোন? তোক কোনে বিয়া নকৰাব আকৌ? তোৰ নিচিনা গুণী, সকলো কামতে পাকৈত এনেকুৱা এজনী ছোৱালীক কোনে বিয়া নকৰাব কোৱাচোন? কামত গুণী হ'লে কি হ'ব খুৰাদেউ? পঢ়া শুনা দেখোন একোৱেই নাই। ভাল ল'ৰা এটা আজিকালি পাবলৈ হ'লে পঢ়া শুনা থাকিলেহে মানুহে বিয়া কৰে, পঢ়া শুনা নাইকিয়া ছোৱালীক কোনো পাত্তাই নিদিয়ে। তাৰ মানে গম পাই গ'লোঁ, তই নিজৰ কাৰণে ল'ৰা চাব নোৱাৰ, ময়ে কিবা এটা কৰিব লাগিব। তাকেই মই কথা এটা ভাবিছোঁ, এইবোৰ ঘৰততো কাম চলিয়ে থাকিব, পঢ়া শুনাও কৰিব নোৱাৰিলি যেতিয়া টেইলাৰকে শিকি ল, কাপোৰ কানি চিলাবলৈ পাৰিবি, কিবা এটাতো নিজে কৰিব পাৰিবি। পঢ়াবলৈতো তোক ঢেৰ মন আছিলে,
জানই নহয় খুৰাৰো অৱস্থা। এজনীক পঢ়াম নে দুজনীকে পঢ়াম। এতিয়াহে খুৰীয়েৰৰ কথাটো জানই, নিজৰ ছোৱালীজনীক বেছি মৰম কৰে। আৰু সেনেকৈ পঢ়ালেও বাৰু মোৰ আকৌ সেইটো সময়ত বেমাৰ হ'ল, মই আকৌ এইবোৰ ইমান ধ্যান ৰাখিব নোৱাৰিলোঁ। তই কিন্তু মোক বেয়া নাপাবি দেই। বেয়া কিয় পাম খুৰাদেউ? আপোনালোকে যে মোক এইখন ঘৰত ৰাখি তুলি তালি ডাঙৰ কৰিলে, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। তেতিয়াহ'লে তই এটা কাম কৰিবি, কাইলৈ মোৰ লগত ওলাবিচোন। সেই তিনিআলিতে টেইলৰ এখন আছে, মই কথা পাতিছিলোঁ, শিকিবলৈ পাৰিবি বুলি কৈছে। পাছবেলা গৈ সেই 1 ঘণ্টা বা 2 ঘণ্টা তাত প্ৰেক্টিচ কৰিবিগৈ। কোনো দৰকাৰ নাই। যিমানৰ মানুহ সিমানতে থাকিবলৈ দিয়ক। আপোনাৰ কি দৰকাৰ পৰিছে তাইৰ কাৰণে চিন্তা কৰিবলৈ? নিজৰ ছোৱালীজনীৰ কাৰণে কেতিয়াবা চিন্তা কৰিছে? তাই আজি আনৰ পৰা ধাৰ লৈ বজাৰ যাবলগীয়া হৈছে। আপুনি কেতিয়াবা পইচা কেইটকামান যাচি পাইছেনে? হেৰা, এইবোৰ তুমি কি ক'বলৈ আহিছা? তাই দেখোন মোক পইচাই খোজা নাই। মই কি যাচি ছোৱালীজনীক পইচা দি বেয়া কৰিলে হ'ব? বাৰু, তাই পইচা নোখোজিলেই যেনিবা কেতিয়াবা আপুনি নিজেও যাচি দিব পাৰে। সকলো ক্ষেত্ৰতে তাইৰ কাৰণে মই আপোনাৰ পৰা পইচা খুজি থাকিব নোৱাৰোঁ নহয়। নিজেও মনে জানি কেতিয়াবা ছোৱালী গাভৰু হ'ল দিব লাগে। আপুনি দেখোন নিজৰ ভতিজাজনীক পইচা নিদিয়ে, নিজে জানি মনে মনে মোৰ পৰা। কি দৰকাৰ পৰিছে আপোনাৰ কথা পাতিবলৈ টেইলাৰৰ লগত? কি দৰকাৰ পৰিছে? তাই এইখন ঘৰৰ চাকৰণী হৈয়ে থাকক। পদ্মা, তুমি কিন্তু সীমা পাৰ কৰিছা। তাই মোৰ ভতিজী হয়, নিজৰ ভতিজী। মই কোনো ৰাস্তাৰ পৰা তুলি আনি তাইক ডাঙৰ কৰা নাই, তাইক কষ্ট দিবলৈ। আৰু শুনা, তুমি তাইক কষ্ট দিয়া কি কৰা মই জানোৱেই, তথাপিও মই তোমাক একো নকৰোঁ। একো নাই, ঘৰখনত অশান্তি কৰাতকৈ মনে মনে থকাই ভাল বুলি তাইৰ সেই দুৰ্ভাগ্য বুলিয়ে মই ভাবি লওঁ। কিন্তু এতিয়া তাই ডাঙৰ হৈছে, বিয়াৰ বয়স হৈছে, তাইৰ কাৰণে ভাল ল'ৰা এটা চাব লাগিব, তাইক বিয়া দিব লাগিব। আৰু তাৰ কাৰণে তাইয়োতো কিবা এটা যোগ্য হ'ব লাগিব। পঢ়া শুনা কৰিবলৈ মানা কৰিলা, সেইটো মই মানি ল'লোঁ। পইচা পাতিও ইমান গোটাব নোৱাৰোঁ, দুয়োজনীকে পঢ়াবলৈ দিগদাৰ হ'ব বুলি। কিন্তু এতিয়া তাইক মই কিবা এটা কৰিবলৈ উৎসাহ দিছোঁ, কৰিবলৈ মই হেঁপাহ কৰিছোঁ, তাই যে কিবা এটা শিকক বুলি। আৰু তুমি এনেকৈ আহি মাজতে এনেকৈ ৰখাব নোৱাৰা দেই। মই সকলো সহ্য কৰিম, কিন্তু এইটো কথা মানা কৰিলে মই কেতিয়াও সহ্য নকৰোঁ। আইঐ দেহি, তাই বিয়া হৈ পাছত বিয়া হোৱা ঘৰখনতো দুখ হাই কাজিয়া লাগি কেনে আকৌ এইখন ঘৰলৈ ঘূৰি আহিবলৈ হ'বলা মই ৰাস্তা খুলি থ'ম। তাইক কোনেও মৰম নকৰে। বিয়া পাতিলেও যদি কোনোবাই এনেই দুদিনমান মৰম কৰি ৰাখিব, তাৰ পাছত এনেও তাক মৰম নকৰে। তাইৰ নিচিনা এজনী অযোগ্য ছোৱালীক কোনে মৰম কৰিব? শুন, তই যিমানৰ মানুহ সিমানত থাক, তাতকৈ বেছি ওপৰ হ'বলৈ চেষ্টা নকৰিবি। হ'ব খুৰাদেউ, মোৰ কাৰণে আপোনালোকে তৰ্ক কৰিব নালাগে। নাই, মই একো নিশিকোঁ। মই যেনেকৈ আছোঁ তেনেকৈ সুখী খুৰাদেউ। মই আৰু একো শিকিবলৈ চেষ্টা নকৰোঁ। মোৰ বিয়া হ'লেও হ'ব, নহ'লেও নাই। মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে? বিশ্বাস কৰিব পৰা নাই, মোৰ পত্নী যে ইমান নিকৃষ্ট মনৰ মানুহ। হ'ব দিয়ক, যিজনী মানুহক আপুনি গালি পাৰিছে সেইজনী মানুহেই আপোনাৰ ভতিজীক খুৱাই বোৱাই ডাঙৰ কৰিছে। আৰু ইয়াতকৈ ডাঙৰ আৰু কি উপকাৰ কৰিব পাৰোঁ মই তাইৰ কাৰণে? আৰু শুনক, অহা সপ্তাহত বোলে টাউনত মেলা আছে। মাজনীয়ে কৈছে পইচা এতিয়াৰ পৰা গোটাই থ'বলৈ। আৰু ভাবিছোঁ ময়ো মেলা চাবলৈ যাম। আৰু আপুনি যে বেয়া পায় আমাক, এইজনীক ক'লেও লৈ নাযায় বুলি, এইবাৰ মেলা চাবলৈ লৈ যাম বাৰু। তুমি ইমান সোনকালে আহিলা যে মেলা চাই? মেলা ভাল নালাগিল নেকি বাৰু? ভাল লাগিল অ', বহুত ভাল লাগিল। তাত আৰু মোৰ কি কাম আছেনো? ডেকা গাভৰুবোৰে সেইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে, মই সেই আহি পেলালোঁ আৰু। শুনক না, মেলাত বৰ ধুনীয়া ছোৱালী এজনী দেখিলোঁ। মোৰ মতে তাই স্বভাৱ চৰিত্ৰও ভাল চাগে, একদম সহজ সৰল। আজিকালিৰ দিনৰ ছোৱালী হৈও তাই ইমান সহজ সৰলকৈ মেলাতে আছে। তাতে আকৌ কি হ'ল? শুনক না, আমাৰ বিৰাজৰ কাৰণে মই এনেও ছোৱালী চায়ে আছোঁ। তাইক যদি এইখন ঘৰলৈ বিয়া পাতি আনো, তাই সদায় আমাৰ কথা শুনি থাকিব আৰু এইখন ঘৰো ভালকৈ ধৰিব পাৰিব। চোৱা, ছোৱালীজনীৰ ফেমিলি বেকগ্ৰাউণ্ড নোহোৱাকৈ আমি কাকো বিৰাজৰ কাৰণে বিয়া পাতি দিব নোৱাৰোঁ। বিৰাজ এজন শিক্ষিত ল'ৰা আৰু জ্ঞানৰ ফালৰ পৰাও সি বহুত জ্ঞানী। গতিকে আমি ছোৱালীজনী সহজ সৰল ধুনীয়া হ'লেও একো এটা নজনাকৈ এইটো সিদ্ধান্ত ল'ব নোৱাৰোঁ নহয়। আৰু তুমি আৰু মেলাতহে দেখিছা তাইক, ক'ত বিচাৰি ফুৰিবাগে? আপুনি কি মোক ইমান অকৰা বুলি ভাবিছে নেকি? মই তাইৰ লগত কথা পাতি আহিছোঁ, সম্পূৰ্ণ এড্ৰেছটো লৈ আহিছোঁ। গতিকে মই কাইলৈ তাইক বিয়াৰ প্ৰস্তাৱ দিবলৈ যাম। চোৱা, জানো তুমি যি কৰা ভালেই কৰা বুলি, কিন্তু এইটো বিৰাজৰ জীৱনৰ কথা আছে। সি তোমাক দায়িত্ব দিব পাৰে ছোৱালী চাবলৈ, কিন্তু মনত ৰাখিবা ছোৱালী যাতে তাৰ পচন্দৰহে হয়। শুনক, আজিলৈকে বিৰাজৰ সকলো বস্তু মই চইচ কৰিছোঁ। গতিকে এতিয়া আপুনি চিন্তা কৰিব নালাগে, মই তাৰ কাৰণে কিয় বেয়া ছোৱালী আনিম বাৰু।
জানো মই যাকেই চাই দিম সি তাকেই বিয়া কৰাব। এইখন ঘৰত অকল তাৰ পত্নীয়ে নহয়, আমাকো এজনী ভাল বোৱাৰী লাগে। অকল তাৰ পত্নী হৈ থাকিলে নহ'ব, আমাৰ বোৱাৰীও হ'ব লাগিব তাই। দুয়োফালৰ পৰাই গুণী হ'ব লাগিব। আজিকালি ছোৱালীবোৰৰ কথাটো জানেই আপুনি, মতাটোৰ বাহিৰে কাকো চিনিয়ে নাপায়, কিন্তু তাইৰ লগত মই তেনেকুৱা নেদেখিলোঁ। ঠিক আছে, তুমি যদি সিদ্ধান্ত লৈছা তেতিয়াহ'লে এবাৰ চাই আহিবাগৈ। আপুনি ঠিকে কৈছে, মই কাইলৈ তাইক চাবলৈ যাম, মানে ঘৰখন চাবলৈ যাম। আৰু ঘৰখনৰ লগত মোৰ একো মতলব নাই। ছোৱালীজনী ভাল হ'লেই হ'ল আৰু মোৰ কথামতে চলিলেই হ'ল। মোৰতো বিশ্বাসেই হোৱা নাই, আপোনালোকৰ নিচিনা ধনী মানুহ আমাৰ ঘৰত। এইবোৰ আপুনি কি কথা কৈছে? ধনী মানুহ কি আপোনালোকৰ ঘৰত আহিব নাপায় নেকি? নহয় নহয়, মানে তেনেকুৱা কথা নহয়। কওকচোন, কিবা সকামত আহিছে নেকি? সকামততো মই আহিছোঁ, বহুত ডাঙৰেই সকাম আছে মোৰ। বাইদেউ কওকচোন, এই সৰু পূজাটোত আপোনাৰ কি সকাম আছে? আমি আপোনাৰ সেই সকামটো সফল কৰোৱাত নিশ্চয় সহায় কৰিম। কৰিবতো লাগিবই। কালি মেলাত মই আপোনালোকৰ ছোৱালীক দেখা পালোঁ। তাইৰ সহজ সৰল মুখখন দেখি মোৰ বৰ পচন্দ হ'ল। হয়, তাইৰ লগত কথা পাতি গম পালোঁ আপোনালোকৰ ঘৰ এইখন বুলি। মানে কালি তাইৰ পৰা এড্ৰেছটো ল'লোঁ। সেইকাৰণে মই এপাক চাই যাওঁ বুলি ভাবিছোঁ। মইতো সিদ্ধান্ত লৈ ল'লোঁ আপোনাৰ ছোৱালীক মই বোৱাৰী কৰিম বুলি। এতিয়া আপোনালোকৰহে কথা। এনেও মই ল'ৰাটোলৈ ছোৱালী বিচাৰিয়ে আছিলোঁ, আৰু সেইটো সময়তে আপোনালোকৰ ছোৱালীক দেখা পালোঁ। আপোনালোকে ছোৱালীজনী মাতি দিব পাৰিব নেকি? নিশ্চয় নিশ্চয়। মাজনী, অ' মাজনী, এইফালে ওলাই আছোন। আপুনি বহকচোন দেই, মই আপোনাৰ কাৰণে চাহ কৰোঁগৈ। নাই নাই, আজি মই একো নাখাওঁ, মাত্ৰ ছোৱালীজনী চাম আৰু গুচি যাম। মই মাত্ৰ আপোনালোকক লগ পাবলৈহে আহিছিলোঁ। সেইটো এগিলাচ খাওক। ঠিক আছে, ঠাণ্ডা পানী এগিলাচ লৈ আহিব। আমাৰ ছোৱালীক আপুনি যে দেখি পচন্দ কৰিলে, এইটো কিন্তু বৰ ডাঙৰ কথা। আপোনাৰ দৰে মানুহৰ লগত আমাৰ নিচিনা দুখীয়া মানুহে সম্পৰ্ক কৰাটো কেতিয়াও ভাবিবই নোৱাৰোঁ বাইদেউ। ভগৱান আজি নিজেই আমাৰ ঘৰত আহিছে। চাওক, আপোনালোকে মোক ভগৱান বুলি ভাবিব নালাগে। মই মাত্ৰ ছোৱালীজনীক এবাৰ চাওঁ বুলিহে আহিলোঁ। আহিলা মাজনী? এয়া টাউনৰ পৰা আহিছে মোৰ চিনাকি বাইদেউ, বহুত ধনী ঘৰৰ মানুহ। তেওঁ বোলে তোমাক কালি মেলাত দেখি পচন্দ কৰিছে। ৰ'ব ৰ'ব, তাৰমানে আপোনাৰ দুজনী ছোৱালী আছে নেকি? নাই বাইদেউ, এয়াই আমাৰ একমাত্ৰ ছোৱালী। কিন্তু কালি মই মেলাত দেখা ছোৱালীজনীতো এইজনী নহয়। তাইতো মোক এইটো এড্ৰেছ দিছিলে। হয় নেকি বাইদেউ? অঁ দেউতা, মই কালি এওঁক মেলাত দেখা নাই। মই একো কথাও পতা নাই। ক্ষমা কৰিব বাইদেউ, ভাবিছিলোঁ আপুনি এইক পচন্দ কৰিছে বুলি। তাই এইজনী নহয়, মই যাৰ লগত কথা পাতিছিলোঁ। অ', মই গম পাই গ'লোঁ। আপুনি চাগে ললিতাৰ লগত কথা পাতিছিলে। ললিতা মোৰ ভতিজী, আমাৰ লগতে থাকে। তাই সৰুতে মাক দেউতাকক হেৰুৱালে, গতিকে সৰুৰ পৰা ময়ে ডাঙৰ কৰিলোঁ। মই এতিয়াই তাইক মাতি দিছোঁ। মই মাতি দিছোঁ দেউতা। হয় নেকি? সৰুতে মাক দেউতাক ঢুকোৱাৰ কাৰণে তাই আমাৰ লগতে থাকি ডাঙৰ দীঘল হ'ল। ময়ো তাইৰ কাৰণে বিয়াৰ বয়স হোৱাত ল'ৰা বিচাৰিয়ে আছিলোঁ। খুৰাদেউ, অঁ এইজনেই হয়। তুমি ভালে আছানে মাজনী? আৰে আপুনি? অঁ মই ভালে আছোঁ। আপুনি আমাৰ ঘৰত যে? আকৰি, তই হ'বলা গমেই পোৱা নাই, বাইদেৱে কালিটোক মেলা দেখিয়ে পচন্দ কৰিলে। এতিয়া তেওঁৰ পুতেকলৈ বোলে তোক বিয়া পাতি লৈ যাব। বাইদেউ, সম্পৰ্ক আৰম্ভ হোৱাৰ আগতে মই আপোনাক এটা কথা ক'ব বিচাৰোঁ। তাই কিন্তু পঢ়া শুনা একোৱে নকৰিলে। মানে মোৰ সেইটো সময়ত বেমাৰ হৈ আছিল, গতিকে মই তাইক পঢ়াবলৈ নোৱাৰিলোঁ। একো নাই, মোক এজনী ভাল ছোৱালীহে ঘৰত বোৱাৰী হিচাপে লাগে। তেতিয়াহ'লে কামবোৰ আৰম্ভ কৰক। বিয়াৰ দিন ল'বলৈ মই এদিন আহিম বাৰু। মই আপোনালোকক ফোন কৰিম, মোক ফোন নাম্বাৰটো দিব। ঠিক আছে বাইদেউ, আপুনি যেনেকৈ বিচাৰে। তেতিয়াহ'লে মই এতিয়ালৈ গৈ থাকোঁ। বাইদেউ, এয়া লওক, পানী খাই লওক। অহ, থেংক ইউ। আপোনালোকৰ ভতিজীক মই মোৰ ল'ৰালৈ বিয়া পাতিব বিচাৰিছোঁ। আচলতে কালি মেলাত দেখা ছোৱালীজনী তাইহে। মই ভাবোঁ আপোনালোকে ভালকৈ বিয়াৰ কাৰণে যোজা কৰিব। মই এইকেইদিনতে আহি বিয়াৰ দিন এটা ল'মহি। আপোনালোকৰো সুবিধা অসুবিধাৰ কথা কিবা থাকিলে মোক ক'ব। ঠিক আছে বাইদেউ। এতিয়া মই গৈ থাকোঁ। দেখিলেনে? এই কুলক্ষণীজনীৰ কাৰণে আজি ইমান ধনী মানুহ এঘৰ মোৰ ছোৱালীজনী হেৰুৱাবলগীয়া হ'ল। এইবোৰ তুমি কি কৈছা পদ্মা? কি কৈছা? তাই নথকা হ'লে আজিতো আমাৰ ছোৱালীজনীক তাহাঁতি বিয়া কৰালেহেঁতেন। তাইৰ অকাত কি আছে সেই ধনী ঘৰৰ বোৱাৰী হ'বলৈ? হা?
তাই নথকা হ'লেও তোমাৰ ছোৱালীক তেওঁ বিয়া কৰাই নিনিলেহেঁতেন, কাৰণ এইখে কালি মেলাত দেখি পচন্দ কৰিছে, আমাৰ ছোৱালীজনীক নহয় নহয়। এইবোৰ আজে বাজে কথা কৈ ভাবি একো লাভ নাই। এতিয়া তাই সেইখন ঘৰলৈ বিয়া হ'বই, মই থিৰাং কৰিলোঁ যেতিয়া হ'বই লাগিব। আৰু তেওঁ ভালকৈ কৈ গৈছে যে ভালকৈ বিয়াৰ যো-জা কৰিবলৈ, মাজতে এদিন আহি বিয়াৰ দিন ল'বহি। যিমান পাৰে সোনকালে তাই এইখন ঘৰৰ পৰা আমাৰ ললিতাক লৈ যাব। আৰু তুমিতো ভালেই পাব লাগে, কমচে কম তুমি ললিতাকটো আৰু দেখি দেখি গালি পাৰি থাকিব নোৱাৰা। মই জানো তুমি যে হিংসা কৰিছা, কাৰণ ইমান ধনী ঘৰৰ ললিতাই বোৱাৰী হ'ব বুলি। হ'ব দিয়ক, মই কিয় হিংসা কৰিম? চাবচোন, বিয়াৰ দুদিনমান পাছতেই আকৌ এইখন ঘৰত থৈ যাবহি, তাইৰ স্বভাৱ দেখি। মাজনী, তুমি চিন্তা নকৰিবা, তোমাৰ বিয়া মই ধুমধামেৰে দিম। বাইদেউ, মোৰ কিন্তু ভয় লাগিছে। ইমান ধনী মানুহৰ ঘৰলৈ মই কেনেকৈ বিয়া হ'ম? খুৰীয়ে কোৱাৰ নিচিনা সঁচাকৈ যদি মোৰ পাছত দুখ হয়? এইবোৰ তই চিন্তা কৰি নাথাকিবি। ভাল সম্পৰ্ক এটা আহিছে, ভাল ভাল চিন্তা কৰ। যা এতিয়া ৰুমলৈ যা, মোক বিয়াৰ কাৰণে কিবা কিবি ভাবিবলৈ দে। মোৰ জীৱনৰ এইটোৱেই চিন্তা আছিল, তাইক এখন ভাল ঘৰলৈ ভাল মানুহলৈ বিয়া দিয়াটো। এতিয়া সাক্ষাৎ ভগৱানে ভাল মানুহ নিজেই ঘৰলৈ পঠিয়াইছে, মইনো কিয় মানা কৰিম। এতিয়া মই বিয়াৰ যা-যোহে কৰিম। বেটা, মই কিন্তু বহুত সুখী। তোৰ কাৰণে ইমান ভাল ছোৱালী এজনী মই বোৱাৰী কৰি আনিম বুলি। তই সঁচাকৈয়ে সুখী নে? মই ইমান কৈছোঁ ছোৱালীজনী এবাৰ চাই ল বুলি, তই দেখোন মান্তিয়ে নহয়। মা, মোৰ কোনো আপত্তি নাই, তুমি যাক যেনেকৈ চাই দিয়া মই তাইকেই বিয়া পাতিম। কিন্তু ইমান এনেকৈ ভবাটোতো সঠিক নহ'ব ন? তইতো এবাৰ চাই ল'ব পাৰ। তুমি যি কৰা মোৰ কাৰণে ভালেই কৰিবা, গতিকে মই তাত চাই তোমাক অপমান কৰিব নোৱাৰোঁ। মোৰ জীৱনৰ সকলোতকৈ ইম্পৰ্টেণ্ট মানুহজনী তুমি, গতিকে তুমি মোক যেনেকুৱাই যিয়ে বস্তু আনি নিদিয়া কিয়, যেনেকুৱাই ছোৱালী আনি নিদিয়া কিয়, মই আঁকোৱালি ল'ম। তোক মই তাইৰ বিষয়ে সকলো কথা কৈ দিছোঁ। তাই এইখন ঘৰৰ মোৰ পত্নী নহয়, প্ৰথমতে তোমালোকৰ বোৱাৰী হ'ব, তাৰপিছত মোৰ পত্নী। গতিকে তোমালোকৰ ভাল লগা মতেই সকলো হ'ব। মা, সঁচাকৈ তই যে ইমান বাধ্যপুত্ৰ হলি, মই যে বহুত সুখী জাননে? এজনী মাকক আৰু ইয়াতকৈ কি লাগিছে, পুতেকে যেতিয়া সকলো মাকৰ মতে কাম কৰে। ঠিক আছে, হ'ব তেতিয়াহ'লে, তই এতিয়া শুই থাক। হ'ব মা, গুড নাইট। গুড নাইট। বোৱাৰী, অঁ মা। মই জানো তোমাৰ এইখন ঘৰত আজি প্ৰথম দিন, তোমাৰ চাগে বহুত নাৰ্ভাছ ফিল হৈছে ন? আপুনি ঠিকে কৈছে মা, একো চিন্তা নকৰিবা। মই সকলো জানো, গাঁৱৰ মানুহৰ পৰা সকলো গম পাইছোঁ তুমি যে সেইখন ঘৰত কিমান কষ্টত আছিলা, তোমাৰ খুৰীয়ে তোমাক কিমান বেয়া ব্যৱহাৰ কৰিছিল। এতিয়া আৰু এইখন ঘৰত তোমাক কোনেও বেয়া ব্যৱহাৰ নকৰে, তুমি নিজৰ মতে জীয়াই থাকিব পাৰিবা। আৰু শুনা, বিৰাজ একেবাৰে বাধ্য ল'ৰা, মই যি কওঁ সেইটোৱে শুনে, আৰু তোমাকো বহুত মৰমত ৰাখিব। তুমি ইয়াত কাকো ভয় কৰি জীয়াই থাকিব নালাগে। ঠিক আছে শাহুমা, কিবা এটা থাকিলে মোক অপেনলি ক'ব পাৰা, একো সংকোচ নকৰিবা। আজিৰ পৰা মই তোমাৰ শাহুমা নহয়, তোমাৰ মা, আৰু তুমি মোৰ ছোৱালী। এইখন ঘৰত তুমি মোৰ ছোৱালী হিচাপে থাকিবা, বোৱাৰী হিচাপে নহয়। মই আগৰ পৰাই ছোৱালী এজনী বিচাৰিছিলোঁ, কিন্তু ভগৱানে মোক সেইকণ সুখ নিদিলে। আজি বোৱাৰীৰ ৰূপত তোমাক এইখন ঘৰৰ ছোৱালী হিচাপে পাইছোঁ, আৰু মই বহুত সুখী। ধন্যবাদ মা, আপোনালোকে মোক ইমান মৰম দিয়াৰ বাবে। মই সম্পূৰ্ণ চেষ্টা কৰিম আপোনালোকৰ পচন্দৰ এইখন ঘৰৰ বোৱাৰী হ'বলৈ। তুমি আমাৰ কথা চিন্তা নকৰিবা, তুমি মাত্ৰ বিৰাজৰ ধ্যান ৰাখিবা, সেইটোৱে বিচাৰোঁ মই, আৰু মোক একো নালাগে। আৰু শুনা, তোমালোকৰ ঘৰৰ নিচিনা ইয়াত কাম কৰিব নোৱাৰা, কিন্তু কাম কৰা মানুহ আছে নহয়, তেওঁলোকে কৰিব। যোৱা, তুমি ৰুমলৈ যোৱা। মই জানো কালি বহুত নীতি নিয়ম কৰা হ'ল, তোমাৰ চাগে ভাগৰ লাগিছে। নাই শাহুমা, মোৰ ভাগৰ লগা নাই। ঠিক আছে, তেতিয়াহ'লে বিৰাজৰ লগতে কথা পাতাগৈ যোৱা, ইজনে সিজনক জানা। ঠিক আছে মা। ইমান কষ্টত থকা ছোৱালীজনী, সঁচাকৈ ভগৱানে যে কেনেকৈ মিলাই দিয়ে। আজি মই দেখিলোঁ কাৰণেহে, নহ'লে গোটেই জীৱন কষ্টতে থাকিবলগীয়া হ'লহেঁতেন। মই ভাবিবই নোৱাৰোঁ মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে। ললিতা, তোমাৰ এইখন ঘৰত আজি প্ৰথম দিন, গতিকে আজিয়ে মই তোমাক কথা কেইটামান ক'ব বিচাৰোঁ। মোৰ জীৱনত মাতকৈ ডাঙৰ কোনোৱে নহয়, মা দেউতাই মোৰ জীৱনত সকলোতকৈ ডাঙৰ। আজি তুমিও মাৰ পচন্দৰ মতে এইখন ঘৰলৈ বিয়া হৈছা, মোৰ জীৱনলৈ আহিছা। মই তোমাক পত্নী হিচাপে সকলো সুখ দিম, কিন্তু মই এটাই বিচাৰোঁ, তুমি যাতে মোৰ মা দেউতাক নিজৰ মা দেউতাৰ দৰে আঁকোৱালি লোৱা, তেওঁলোকক নিজৰ মা দেউতাৰ দৰে ভাবি তেওঁলোকৰ সেৱা কৰা। তাতকৈ আৰু মোক একো নালাগে। আপুনি চিন্তা নকৰিব, মই সম্পূৰ্ণ চেষ্টা কৰিম গোটেই জীৱন এইখন ঘৰ ধৰি ৰাখিবলৈ। জানো মায়ে তোমাক পচন্দ কৰি আনিছে যেতিয়া, কিবা কিবি গুণ দেখিয়ে পচন্দ কৰি আনিছে, আৰু তুমি সকলোবোৰ কৰিব পাৰিবা, মোৰ বিশ্বাস।
আপোনাৰ বিশ্বাস মই কেতিয়াও ভাঙিবলৈ নিদিওঁ বিৰাজ। মই বহুত সুখী আপোনাৰ দৰে এজন স্বামী পাই, যিয়ে মাক দেউতাকক ইমান শুশ্ৰূষা কৰে, ইমান মৰম কৰে, ইমান সন্মান কৰে। মই জীৱনত বিচাৰি থকা ল'ৰাজন আপুনিয়ে আছিল।